असम के हाजो अंतर्गत रतनपुर इलाके से एक बेहद सनसनीखेज और घृणित मामला सामने आया है। यहां एक परिचित ई रिक्शा चालक ने विश्वासघात की सारी हदें पार करते हुए 3 बच्चों की मां के साथ न केवल दुष्कर्म किया बल्कि उसे शारीरिक रूप से प्रताड़ित कर मरणासन स्थिति में फेंक दिया। इस घटना के बाद पूरे इलाके में भारी तनाव और आक्रोश का माहौल है। रेप करिছে আৰু মাৰি ফেলাৰ হুমকি দিছে, মাৰিছেও মোক আৰু কৈছে যে তই যে ঘৰত ক তোক আৰু বেলেগ হেৰি কৰিম। ভাবুকি দিছে মোক। কি ব্যক্তিজনক চিনি পায়নে আপুনি? চিনি পাওঁ, আমাৰ ঘৰৰ ওচৰতে ৰহমতুল্লাহ। ক'ত ঘৰ? আমাৰ ওচৰতে ঘৰ। কি কাম কৰে তেওঁ? তেওঁ এই বেটাৰী ৰিক্সা চলায়। আপোনাৰ ঘৰ ৰতনপুৰতে। হাজো ৰতনপুৰ। থানাত আহিছে? থানাত আহিছো কেছ কৰিবৰ কাৰণে। কি বুলি কৈছে আপোনাক তেখেতে? মাৰি ফেলাম বুলি হুমকি দিছে আৰু মাৰিছেও মোক, তাতে জোৰ জবৰদস্তি কৰিছে আৰু হুমকি দিছে যে তই যদি আৰু কোনোবা দিনত কোৱা তই তোক কাটি আৰু শিয়াল কুকুৰক খুৱাম, এনেকে ভাবুকি দিছে মোক। আৰু কি কৰিছে আপোনাৰ লগত? বেয়া কাম কৰিছে। মই তাৰপিছত গাড়ী পাই দাউৰি গেছো, মোক ধৰি আনি কেনে কিবা কিনে আৰু ভাবুকি দিছে, দি কেনে আৰু মোৰ হুচ নাই, আনি কেনে বাটত আনি আমাৰ চোতালত আনি কেনে কি বিচাৰে আপুনি? এতিয়া ন্যায় বিচাৰো। এনেকুৱা হ'লেতো আপোনাৰ মহিলাবিলাকেতো বেটাৰী গাড়ীত উঠিব ভয় কৰা হ'ব। ভয় কৰা হ'ব। কি জনাব? মোৰ ন্যায় লাগে, কি আহ্বান জনাব? ন্যায় লাগে মোক। শিঙিমাৰীত মেডিচিন আনিব গৈছিল। কোনে গৈছিলে? দেলৱাৰা বেগমে, মোৰ ছোৱালী, ডাঙৰ ছোৱালী। যাই তাৰ অলপ দেৰি হোৱাত আহোঁতে তাক পঠাই দিলোঁ ঘৰত। এখন বেটাৰী গাড়ীত আহোঁতে তেওঁলোকৰ দেশৰ গাড়ী, গাঁৱলীয়া গাড়ী চিনি পাই গাঁৱত গাড়ীখনত আহোঁতে এই হাজত তুমিম বুলি কৈছে, তাক হাজত তুমাই দিব লাগে। হাজত তুমাই নিদি পেলাই তাক বৰাবাৰীত লৈ গৈছে। কৈছে মই তোমাক ঘৰত তুমাই দিম নহয়। ঘৰত তুমাই দিয়া কথা কৈ পেলাই বৰাবাৰীত লৈ যাই পেলাই তাক ছোৱালীটোক জোৰ জবৰদস্তি কৰি ৰেপ কৰিছে, মাৰিছে, গলত টিপিছে আৰু শিয়াল কুকুৰক খুৱাম বুলি কৈছে। হাত ভৰি বান্ধি গাড়ীৰ লগত বান্ধি থৈ পেলাই তাক বেয়া কাম কৰিছে, ৰেপ কৰিছে। তাৰপাছত ৰাতি 9টা বজাত আমি শুনা পাওঁ তেওঁৰ হাত দুখন বান্ধা ঘৰৰ ওচৰত পেলাই থৈ গৈছে। কোনে গম নাই। তাৰপাছত তেওঁৰ ছোৱালীটো হুচ হৈছে, সুধিছে কি হৈছে বোলে এনেদৰে কথা, মই আমাৰ গাড়ীত আহিছোঁ, মোৰ কি হৈছে মই ক'ব নোৱাৰোঁ, মোক ইয়াতে থৈ গৈছে যে সেইটো মই ক'ব নোৱাৰোঁ। বেটাৰী ড্ৰাইভাৰে অচেতন অৱস্থাত থৈ গৈছে। কিমান সময় হৈছিলে? ৰাতি 9টামান বাজিছে। চিনি পায়নে ব্যক্তিজনক? তেওঁলোকে ভালকে চিনি পায়, মই তেওঁলোকে চিনি নাপাওঁ না। আপোনালোকৰ ক'ত ঘৰ? মোৰ শিঙিমাৰীত ঘৰ, গণমত ঘৰ। আৰু তেখেতৰ? মোৰ ছোৱালীটোৰ তাহাঁতৰ ৰতনপুৰত ঘৰ, ৰতনপুৰত থাকে, ৰতনপুৰত বিয়া দিছে। তেখেতৰ স্বামীৰ ঔষধ কিনিব যোৱা এতিয়া ক'ত আহিছে? এতিয়া মই থানাত কেছ কৰিব আহিছোঁ। চবেই আহিছে, ভণ্টিক লৈ আহিছোঁ। কি বিচাৰে এতিয়া আপুনি? আমি ন্যায় বিচাৰোঁ, ন্যায় লাগে আৰু দুখী শাস্তি পাব লাগে। ৰহমতুল্লাহ নি কেনে পিলপিলি চলাই ৰহমতুল্লাহ নিছে, ফোন মাৰি বাবাই পইচা দি দিছে আৰু কৈ দিছে যে আমাৰ আপীক ঘৰত নি কেনে পঞ্চাই দিব। সি আৰু আধা ৰাস্তাত এই কাম কৰিছে, বেয়া কাম কৰিছে, ধৰ্ষণ কৰিছে। তাৰ পৰা সি আৰু মাৰি চাৰি ভয় চয় খুৱাই ঘৰত আনি থৈ গৈছে। ঘৰত আনি কি কাম কৰে? সি পিলপিলি চলাই খায়, পিলপিলি চলাই। বেয়া কথা, এইটো আমাৰ ন্যায় লাগে। আমি যদি বাহিৰত ওলাব নোৱাৰো, এইটো কেনে কথা? এইটো ন্যায় লাগে আমাৰ। আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ ছোৱালী কলেজত যাব। আজিকালি মায়াক আছে, খুৰী আছে, সিহঁতে বাহিৰত যাব। এইবিলাক সুৰক্ষা যদি চৰকাৰে নকৰে তেনেহলে আমাৰ কি গতি হব? আমাৰ ধৰ্ষণ কৰিছে পিলপিলি গাড়ীত উঠি কেনে, ই ৰিক্সাত। আমাৰ ন্যায় লাগে। আৰু বুঢ়াবাৰী ৰাস্তা, হাজো বুঢ়াবাৰী, বুঢ়াবাৰী ৰাস্তাত ছোৱালীটো আপোনাৰ ঔষধ আনিব গৈছিল মেডিকেলৰ শিঙিমাৰী ফাৰ্মাচীৰ পৰা ঔষধটো ঘৰৰ পৰাই বাছেৰে গৈছিল। তাৰ আহোঁতে তাৰমানে গাড়ী নাই, সন্ধিয়া লাগছি 6টা বজাত। তাক সিফাল দিলো আহিব লাগে ৰামদিয়া হৈ
আইছে আপনার বোরাবাড়ি লৈ তাতে বেয়া কাম কৰিছে। তাই কৈছে যে আমি সিফাল দি নাযাওঁ, মই সিফাল দি নাযাওঁ, মোক সিফাল দি লৈ যা নিকেনে তাকে তাতে বেয়া কাম কৰিছে। আমি ধৰ্ণা দিছো যে আমাৰ সুৰক্ষা লাগে, আমাৰ মহিলাসকলৰ আমাৰ ন্যায় লাগে আৰু তাক ফাঁচি দিব লাগে। এফআইআৰ দিছো। এতিয়া আজি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে এইখিনি ক'ব বিচাৰিছো যে আমাৰ নাৰী যদি ৰাস্তা ঘাটত ওলাব নোৱাৰো, আজি আমাৰ বিজেপি চৰকাৰে ইমান মানে নাৰী সুৰক্ষিতৰ কাৰণে ইমান ব্যৱস্থা দিছে, সেই ব্যৱস্থা যদি আমাক কাম নিদিয়ে, ৰাস্তা ঘাটত ওলালে যদি মানে ক'ৰবাত যাব লগা আছে, আমি টমটমত উঠিম, বাছত উঠিম, ক'ৰবাত উঠিম, অকলা পাই কেনে ধৰ্ষণ কৰিব, এইটো কিন্তু সেইটো নহ'ব, সেইটো আমি মানিও নলওঁ। গতিকে সেইকাৰণে আমাক মানে অতি শীঘ্ৰে ৰহমাতুল্লাহক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমাক অতি শীঘ্ৰে ন্যায় দিয়াৰ ব্যৱস্থা কৰি দিব লাগে প্ৰশাসনে হাজত। ধর্ষণকারীক শাস্তি লাগে, শাস্তি লাগে, শাস্তি লাগে, ধর্ষণকারীক শাস্তি দিও, শাস্তি দিও, শাস্তি দিও, ধর্ষণকারীক অতি শীঘ্রে আটক করো, আটক করো, ধর্ষণকারীক অতি শীঘ্রে আটক করো, আটক করো, আটক করো, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, অতি শীঘ্রে রহমাতুল্লাহক আটক করো, আটক করো, আটক করো, ধর্ষণকারীক গ্রেফতার করো, গ্রেফতার করো, গ্রেফতার করো, ধর্ষণকারীক শাস্তি দিও, শাস্তি দিও, শাস্তি দিও, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, আমাক ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, রহমাতুল্লাহক অতি শীঘ্রে আটক করো, আটক করো, আটক করো, রহমাতুল্লাহক অতি শীঘ্রে আটক করো, আটক করো, অতি শীঘ্রে গ্রেফতার করো, গ্রেফতার করো, গ্রেফতার করো, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, ধর্ষণকারীক শাস্তি লাগে, শাস্তি লাগে, শাস্তি লাগে, ধর্ষণকারীক শাস্তি লাগে, শাস্তি লাগে, শাস্তি লাগে, অতি শীঘ্রে আমাক ন্যায় লাগে, অতি শীঘ্রে আমাক ন্যায় লাগে, ধর্ষণকারীক শাস্তি দিও, শাস্তি দিও, শাস্তি দিও, ধর্ষণকারীক শাস্তি দিও, শাস্তি দিও, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, রহমাতুল্লাহক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও, ধর্ষণকারীক ফাঁসি দিও, ফাঁসি দিও, ফাঁসি দিও। মুখটা হোক না, আমি ইলেকশন খেলা মানি না। ফোন করো না, কি বাইক তো বড় কিনা মেশিন মেশিন